সাধাৰণ যেন লগা প্ৰশ্ন, কিন্তু উত্তৰ বিচাৰি মোৰ নাজল নাথল অৱস্থা হৈ গৈছে। বুজিছ? মোৰ কি ভাল লাগে, কেনেকুৱা জীৱন সংগী বিচাৰোঁ। প্ৰশান্তই ধ্ৰুৱৰ পৰাহে উত্তৰ বিচাৰিলে যেন। নমস্কাৰ। নিৰৱধিৰ দশম তথা এই ঋতুৰ অন্তিম খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ অন্য এটি স্বৰচিত চুটিগল্প। গল্পৰ শিৰোনামা প্ৰজাপতি। অৱশেষত ঘৰখনে কেঁকুৰা চেপা দি প্ৰশান্তক চেপা মাৰি ধৰিলে। এইবাৰ বহাগতে বিয়াখন পাতিব লাগে। কেৰিয়াৰ হৈ থাকিব, কিন্তু বয়স ৰৈ নাথাকে। বিয়াৰ বয়স উকলি গ'লে মনে মিলা ছোৱালী পাবলৈকে টান হ'ব। মনে মিলা ছোৱালী। প্ৰশান্তৰ হাঁহি উঠে। মাক খুৰীয়েকহঁতে ছোৱালীৰ ৰূপগুণ, পৰিয়ালৰ আঁতিগুৰি সকলো প্ৰথমে চালি জাৰি চাব। তাৰপিছত তালৈ বুলি আগবঢ়াই দিব কোনোবা বীণা, নমিতা বা পূৰবীক। ক'ব, এইজনী ছোৱালীৰ লগতে তোৰ মন মিলিব বুলি ভাবিছোঁ। ধেইত, এনেকৈ জানো কাৰোবাক আপোন কৰি ল'ব পাৰি? ৩২টা বসন্তই ৰুকি ৰুকি খন্দা হৃদয়ৰ নিভৃত গলিবোৰ এনেকৈয়ে জানো উদঙাই দিব পাৰি? কথাবোৰ ভাবিবলৈকে সি অসহজ পায়। আবেলি কলেজৰ পৰা আহি প্ৰশান্ত পোনেই খোৱা মেজত বহে। ইটো সিটো খোৱা বস্তু যতনাই দি মাক তাৰ সন্মুখৰ চকীখনতে বহি লয়। মাকে কিবাকৈ কথাৰ পাক নি প্ৰায় বিয়াৰ কথা পোৱাগৈ। কেতিয়াবা ইখনৰ পিছত সিখন ফটো দেখুৱায়, ছোৱালীৰ ৰূপগুণৰ বিৱৰণ দিয়ে। সি কৈ কোনোমতে শুনি থাকি যিমান পাৰি খৰকৈ ভাতৰ গৰা মুখলৈ নিয়ে। খাই উঠি এক মুহূৰ্তও পলম নকৰাকৈ কেনিবা আঁতৰ হয়। মাকৰ মুখখন গুমুঠা হৈ আহে। তথাপি কয়, এবাৰ লগ কৰি চাচোন, ফটোৱে মানুহে কেনেকুৱা নিজেই ভালকৈ বুজি ল'ব পাৰিবি। কেতিয়াবা সি মাকৰ মুখতে ধৰি কৈ পেলায়, কিয়? আগতেচোন মাকে ছোৱালীৰ পৰা যিমান পাৰি দূৰৈত থাকিবলৈ সকীয়াইছিল। এতিয়া যে ইজনীৰ পিছত সিজনী ছোৱালীক লগ কৰিবলৈ ঠেলি হেঁচুকি আছে। সি মাকক সঁচাই অভিযোগ কৰে নে নিজৰ অপৰাধবোধৰ ভাৰখন কমোৱাৰ চেষ্টা কৰে নিজেই ধৰিব নোৱাৰে। মাক দেউতাকৰ যে তাৰ বিয়াখনক লৈ ইমান হেঁপাহ, কিন্তু তাৰচোন অকণোৱে ইচ্ছা নাযায় সেই ফটোৰ গৰাকীক লগ পাবলৈ, কৌতূহল নহয় সেই অচিনাকি নাৰীৰ বিষয়ে জানিবলৈ। কেতিয়াবা সি নিজকে প্ৰবোধ দিয়ে, সৰুৰে পৰা মাকহঁতে ছোৱালীৰ পৰা আঁতৰত থাকিবলৈ কত যে বাধা নিষেধ জাৰি কৰিছিল, সেইবোৰেই হয়তো বৰ দকৈ শিপালে। সেই জহতে কিজানি তাৰ ৰোমান্টিক আৱেগ অনুভূতিবোৰ সাৰ পানী নাপাই অকালতে লেৰেলি গ'ল। মাকে পিছে সেই অভিযোগ মুঠেই গ্ৰাহ্য নকৰে। কয়, তাৰ ভালৰ কাৰণেই সেয়া কৰিছিল। তেতিয়া পঢ়া শুনা নকৰি ছোৱালীৰ লগত প্ৰেম কৰি ফুৰা হলে তাৰ জানো কিবা উন্নতি হলহেঁতেন। কৈয়ে তেওঁ উচ্চাত মাৰি কোঠাৰ পৰা ওলাই যায়। আহ, কি লেঠা। সিদিনা সন্ধিয়াৰ আড্ডাত প্ৰশান্তৰ অভিযোগৰ সীমা নাথাকিল। চিত্ৰলেখা উদ্যানৰ ওখ চাফৰ বাটটোত তাৰ সৈতে খোজ দি ধ্ৰুৱই সেয়া নীৰৱে শুনি গ'ল। শৰতৰ ফৰকাল বতৰ যদিও অলপীয়াকৈ ঠাণ্ডা পৰিছে। ধ্ৰুৱই তাৰ কলা ফলেডাৰ জেকেটটোৰ চেইনডাল ওপৰলৈকে মাৰি ল'লে। জিন্স পেণ্টটো পিন্ধি আহি ভাল কৰিলে, ভাবিলে সি। প্ৰশান্তৰ দেহত পাতল নীলা শ্বাৰ্ট আৰু কলা ফৰ্মেল ট্ৰাউজাৰ। নৈপৰীয়া বতাহজাকে তাৰ ফিৰফিৰীয়া চুলিখিনি খেলিমেলি কৰি দিছেহি। ধ্ৰুৱই সেইফালে কিবাবাৰো চাইছে। তাৰ বেছবল কেপটো খুলি প্ৰশান্তক দি দিব নেকি সেয়াও ভাবিছে। পিছে প্ৰশান্তৰ সেইবোৰলৈ সিমান ধ্যান নাই। সি মাথো অনৰ্গল কথা কৈ গৈছে। কচোন ধ্ৰুৱ, সৰুৰে পৰা আমি লোকৰ চকুত ভাল ল'ৰা হৈ থাকিবলৈকে লাগি থকা নাছিলো নে? ছোৱালী চোৱা বা ছোৱালীৰ লগত কথা পতা মানেই নষ্ট হৈ যাম বুলি সাংঘাতিক ভয় নাছিল নে? ধ্ৰুৱই মূৰ দপিয়ালে। মনত আছে তাৰ, সকলো মনত আছে। সেই যে স্কুলত অঘাইটং ৰাণাহাতে ছোৱালীৰ নাম ললেই দুয়ো নুশুনাৰ ভাওজুৰি আড্ডাৰ পৰা থিতাতে আঁতৰ হৈছিল। গাঁৱৰ ল'ৰাবোৰে নাচনীৰ সৈতে ৰাতি বিহু কৰোঁতে সিহঁতে মূৰ গুজি আছিল উচ্চ গণিতৰ পাঠত। ধ্ৰুৱই হাঁহি হাঁহি ক'লে, মনত আছেনে কলেজত যে সদায় ক্লাছৰ শেষত তোৰ বাবে নয়নমণি ৰৈ থাকিছিল, আৰু তাইৰ লগত একেলগে ঘৰলৈ যাব লাগিব বুলি ভয়তে তই যে দৌৰা দৌৰিকৈ ক্লাছৰ পিছ দুৱাৰেদি বাহিৰ হৈছিলি? এইবাৰ প্ৰশান্তয়ো হাঁহি পেলালে। পঢ়া শুনাই স্বভাৱে চৰিত্ৰই সুখ্যাতিৰ মুকুট পিন্ধি সি কলেজত ভৰি থৈছিল। লগৰ ছোৱালীবোৰ খন্তেকতে যেন তাৰ গুণমুগ্ধ হৈ পৰিছিল। তাৰ চাৰিওকাষে জুমাজুমি কৰি সিহঁতে হাঁহো হাঁহো কৰিছিল। পিছে তেতিয়া প্ৰশান্তৰ এটাই লক্ষ্য, মাক দেউতাক আৰু পৰিয়ালৰ আশাবোৰ পূৰাই ভাল ৰিজাল্ট কৰা। যৌৱনৰ আমনিক চল দিয়াৰ তেতিয়াৰ কোনো অৱকাশেই নাছিল। কিছুদূৰ গৈ বিশাল পুখুৰীটোৰ সন্মুখৰ বেঞ্চ এখনত প্ৰশান্ত হঠাৎ বহি পৰিল। তাৰ যেন বৰ ভাগৰ লাগিছে। চশমাযোৰ খুলি লৈ সি সন্মুখৰ জিলমিলীয়া পানীখিনিলৈ চাই ৰল।
তাৰ লগতে ধ্ৰুৱও থমকি ৰল। বেঞ্চখন পৰিষ্কাৰ হয়নে নহয় এবাৰ চালে। অজ্ঞতা পকেটৰ পৰা ৰুমালখন উলিয়াই বেঞ্চত পাৰি লৈ সি প্ৰশান্তৰ কাষতে বহি পৰিল। সেই নয়নমণি এতিয়া ঘোৰ সংসাৰী, বুজিছ, এহাল ল'ৰা-ছোৱালীৰ মাক, প্ৰশান্তই ক'লে। তই কেনেকৈ জানিলি? কথাষাৰ সুধিলে যদিও ধ্ৰুৱই নিজেই তাৰ উত্তৰো পালে। প্ৰশান্তইও ক'লে, ফেচবুকৰ মহিমাত লগৰ কোনে নিজাকৈ ঘৰ সাজিলে, ক'ত চাকৰি পালে, কেইটা ল'ৰা-ছোৱালীৰ মাক দেউতাক হ'ল, চব গম পাই থাকোঁ। ভাল ল'ৰা বোলাই থাকি আমি দুটাহে এতিয়াও দঙুৱা হৈ আছো, বুজিছ। মোকো তোৰ লগতে কিয় জুতি লৈছ? ধ্ৰুৱই যেন প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল। সি যে ঘৰত কেতিয়াবাই জনাই দিছে, বিয়া বাৰু পাতি সংসাৰী হোৱাৰ একো সপোন নাই তাৰ। তোৰেই ভাল দে, ঘৰৰ পৰা একো হেঁচা নাই, নিজাকৈ আৰামত বেচেলৰ জীৱন কটাইছ। চাকৰিটোৰ জহতহে ইয়াত ঘৰ ল'ব পাৰিলো, বুজিছ। নহ'লে মা দেউতাই কৈয়ে থাকে আমাৰ লগতে গুৱাহাটীৰ ঘৰত থাকহি বুলি। গুৱাহাটীৰ ঘৰখন এৰি অহা সময়ত মাক দেউতাকৰ অভিমানী মুখ দুখন ধ্ৰুৱৰ চকুত ভাহি উঠিল। নাই, সেই দুখী ভাৱটোক লাই দিব নোৱাৰি। দেউতাকৰ চাকৰিৰ ট্ৰান্সফাৰ বুলি এমাহৰ ভিতৰতে সিহঁতৰ পৰিয়ালটো তেজপুৰ এৰি গুচি গৈছিল। নতুনকৈ গুৱাহাটীত ঘৰ পাতিছিলগৈ। সেই সময়ত তাৰোতো বুকুখন বিষাই উঠিছিল। মাক দেউতাকে জানো তাৰ উমান পাইছিল? পোষ্ট অফিচৰ চাকৰিটোৱে তোক তেজপুৰলৈ ঘূৰাই আনিলে বুলিহে, নহ'লে মোৰ স্কুল কলেজৰ লগ বুলিবলৈ ইয়াত এতিয়া কোনোৱে নাই। গোটেইবোৰ দিহিঙে দিপাঙে গ'লগৈ। মইহে এটাই ল'ৰা বুলি কেতিয়াও ঘৰ এৰিব নোৱাৰিলো। এতিয়া দিনে ৰাতিয়ে মা দেউতাৰ পৰা কথা শুনি থাকিব লাগে, কলেজৰ চাকৰিটো স্থায়ী নোহোৱাক লৈ, বিয়াখন নপতাক লৈ। প্ৰশান্তই এটা দীঘল হুমুনিয়াহ কাঢ়িলে। তাৰ গালে মুখে এক ধৰণৰ স্থিৰতা নামি আহিল। ধ্ৰুৱই সেয়া লক্ষ্য কৰি ক'লে, হ'ব, সময়ত সকলো হৈ যাব। এতিয়াওতো ক'বলৈ কলেজৰ প্ৰফেচাৰেই প্ৰশান্ত। সিহঁত পঢ়া কলেজখনতে এতিয়া সি নিজে পঢ়ায়। সেয়াও জানো কম গৌৰৱৰ কথা? কিমানে সেয়া কৰিব পাৰিছে? প্ৰশান্তৰ মনটো শৰতৰ আকাশখনৰ দৰে কিছু মুকলি হৈ পৰিল। এই কাৰণেইতো ধ্ৰুৱ তাৰ ইমান আপোন। মুহূৰ্ততে যেন সি তাক বুজিব পাৰে, কলা ডাৱৰ ফালি তাৰ মনটো উজ্জ্বলাই তুলিব পাৰে। ইতিমধ্যে চিত্ৰলেখা উদ্যানৰ সিপাৰে ৰান্ধনী বেলিটো ডুবিব ধৰিছে। পুখুৰীৰ পানীত ঢৌ তুলি থকা নাওবোৰ লাহে লাহে পাৰত ৰলহি। উদ্যানৰ সেউজীয়াৰ মাজত থোপাথোপে আন্ধাৰৰ কণাবোৰ সোমাই পৰিলহি। প্ৰশান্তই ধ্ৰুৱৰ কান্ধত বাওঁহাতখন লাহেকৈ থৈ ক'লে, উভতাৰ সময় হ'ল। ধ্ৰুৱৰ ইচ্ছা হ'ল এনেকৈয়ে কিছুপৰ ৰৈ যোৱাৰ, ঠিক এনেদৰেই বহি থাকি নীৰৱে চিত্ৰলেখা উদ্যানত আন্ধাৰৰ খেলা চোৱাৰ। কিন্তু একো নকৈ সিও প্ৰশান্তৰ লগতে বহাৰ পৰা উঠিল। সন্ধিয়াৰ ট্ৰেফিকৰ যান্ত্ৰিক কোলাহলৰ মাজেৰে দুয়ো দুফালে বাট বুলিলে, ঘৰলৈ বুলি। পিছদিনা সন্ধিয়া ডাকঘৰৰ পৰা আহি ধ্ৰুৱই দেখে তাৰ ভাড়াঘৰৰ দুৱাৰ খোলা। বহা কোঠাৰ মুগাৰঙী চোফাখনত প্ৰশান্ত থমথমকৈ বহি আছে। কেতিয়া আহিলেই? মোৰ ঘৰত এনেকৈ সময়ে অসময়ে শিবিৰ পাতিবলৈ তোক ঘৰৰ চাবি দিয়া নাছিলো নহয়। জোতাযোৰ খুলি ধ্ৰুৱই বাৰাণ্ডাৰ পৰাই কৃত্ৰিম খঙেৰে ক'লে। প্ৰশান্তই যেন সেয়া নুশুনিলেই। সি ক'লে, এইবাৰ কথা বিষম। ঘৰত নতুন নাটক আৰম্ভ হৈছে। ধ্ৰুৱ নহ'লে সি অকলে বলে নোৱাৰিব। ধ্ৰুৱই এটা অবুজ চাৱনিৰে তালৈ চালে। ইতিমধ্যে প্ৰশান্ত পাকঘৰ পালেগৈ। যাওঁতে কৈ গ'ল, আজি ধ্ৰুৱক সি তাৰ স্পেচিয়েল চাহ খৰি খুৱাব, লগত খাবলৈ গৰম পকৰিও আনিছে। ধ্ৰুৱই বুজিলে, অন্য দিনাৰ দৰে কৰবালৈ ওলাই যোৱাৰ মুড নাই প্ৰশান্তৰ। আজি তাৰ ভাড়াঘৰতে সন্ধিয়াৰ আড্ডাৰ আয়োজন। অজ্ঞতা সি মুখ হাত ধুলেগৈ। অফিচৰ কাপোৰ সাজ সলাই বহা কোঠাত সোমাই মানে কাছৰ ঘূৰণীয়া টেবুলখনত চাহ আৰু পকৰি সাজু। সৰু বহা কোঠাটোৰ প্ৰায়খিনি ঠাই চোফা আৰু কাছৰ টেবুলখনেই আগুৰি আছে। এচুকত এটা ওখ কিতাপৰ আলমাৰি। তাতে সৰুৰ পৰা ডাঙৰ আকাৰলৈ কিতাপবোৰ থিয়কৈ সজাই থোৱা আছে। বিপৰীত মূৰত ফ্ৰেডি মাৰ্কিউৰীৰ এখন বিশাল ফটো। গুৱাহাটী এৰি আহি ধ্ৰুৱই এই ভাড়াঘৰ লোৱা 2 বছৰ হ'ল। কিন্তু সেই ফটোখনৰ বাহিৰে গোটেইবোৰ ৱাল উকা। সেই ফটোখনো প্ৰশান্তইহে আনি আঁৰি দিছিল ধ্ৰুৱৰ জন্মদিনৰ উপহাৰ হিচাপে। কৈছিল, একো নাথাকিলেও তোৰ প্ৰিয় মানুহজনৰ ফটোখন থকাটো দৰকাৰী। পকৰিত কামোৰ মাৰি লৈ ধ্ৰুৱই সুধিলে, এইবাৰ কিহৰ নাটক চলিছে? প্ৰশান্তই বেকপেকৰ পৰা লেপটপটো উলিয়ালে। এইবাৰ হেনো মাকৰ ভাবুকি মেট্ৰিমনিয়েল ছাইটত তাৰ প্ৰফাইল খুলিব লাগে। সি নুখুলিলে তেওঁ নিজে প্ৰশান্তৰ নামত খুলিব হেনো। ধ্ৰুৱই চৰচৰণি খালে। গৰম চাহে তাৰ আগজিভাখন পুৰি গ'ল। চাহৰ কাপটো প্ৰশান্তই থাপ মাৰি ধৰাতহে লেপটপটো গৰম চাহৰ পৰা বাচিল। কথাটো শুনি মোৰো একেই অৱস্থা হৈছিল, বুজিছ। মাহীৰ ছোৱালী ৰিমলিৰ বুদ্ধি এইবোৰ। তাইৰ লগৰ কাৰোবাৰ এনেকৈ ভাল দৰা ওলাইছিল হেনো। প্ৰশান্তই লেপটপটো লৈ গৈ কিছু আঁতৰত বহি লৈ ক'লে, কৰ আকৌ তেন্তে, মই কি কৰিব লাগে? তই কি কৰিব লাগে মানে? তোৰ দৰে মোক কোনে ভালকৈ জানে কচোন?
মাৰ পৰা তত নাপাই প্ৰফাইল খুলিবলৈকে ওলাইছিলোঁ, কিন্তু খোলাৰ আগতেই যিমানবোৰহে প্ৰশ্ন সুধিলে মোৰ ঘূৰাই গ'ল। কৈ প্ৰশান্তই লেপটপৰ স্ক্ৰীণত সেই পৃষ্ঠাটো উলিয়ালে। ধ্ৰুৱই যেন উপায়ন্তৰ হৈহে চালে। সিদিনা ধ্ৰুৱই ব্ৰহ্মপুত্ৰৰ পাৰত তুলি দিয়া ফটোখন প্ৰশান্তই প্ৰফাইলত দিছে। ৰাঙলী আকাশ আৰু ব্ৰহ্মপুত্ৰৰ ঢৌবোৰ পিঠিত লৈ সি হাঁহি আছে। হাঁহিৰ লগে লগে তাৰ দুচকুত তীৰবিৰণি উঠিছে। কিন্তু প্ৰফাইল ফটোখনৰ পিছতে অহা শাৰী শাৰী প্ৰশ্নৰ উত্তৰ এতিয়াও উকা। দেখাত সাধাৰণ যেন লগা প্ৰশ্ন, কিন্তু উত্তৰ বিচাৰি মোৰ নাজল নাথল অৱস্থা হৈ গৈছে, বুজিছ? মোৰ কি ভাল লাগে, কেনেকুৱা জীৱন সংগী বিচাৰোঁ। প্ৰশান্তই ধ্ৰুৱৰ পৰাহে উত্তৰ বিচাৰিলে যেন। কিয় অতদিনে ঘৰৰ পৰা ছোৱালী বিচাৰি আছে, তোক জানো এইবোৰ সোধা নাই? নাই সোধা। কইনাৰ কাৰণে ঘৰৰ যিখনে দীঘলীয়া লিষ্ট, তাৰ ওপৰত মোৰ ইচ্ছা অনিচ্ছা নৰয়, তই জানই দেখোন। অলপ ৰৈ সি ক'লে, এইবাৰ ৰিমলিয়েহে সুধিছিল মোকনো কেনেকুৱা ছোৱালী লাগে বুলি। কি কলি? ধ্ৰুৱই উৎসুকতাৰে সুধিলে। ক'লো, মোক ভালকৈ বুজি পোৱা মানুহ এই পৃথিৱীত এটাই, গতিকে ধ্ৰুৱৰ দৰে যদি কোনোবা ছোৱালী পাওঁ কবেই। তোৰ মোৰটো। ধ্ৰুৱ উঠি গ'ল পাকঘৰলৈ। ইমান খং খাইছ কিয়? সঁচা কথাইতো কৈছোঁ। পাকঘৰত বাচন ধোৱাৰ শব্দ হ'ল। প্ৰশান্তই লেপটপত জুপি থাকিল। প্ৰফাইলৰ অলেখ অসংখ্য প্ৰশ্ন লৈ সি যেন বৰ বিমূৰত পৰিল। চা ধ্ৰুৱ, তই নকলে কোনে ক'ব? প্ৰথম প্ৰশ্নটোৱে হ'ল, তোমাৰ বন্ধুৱে তোমাৰ কথা কেনেকৈ ক'ব? সি অলপ ডাঙৰ মাতেৰে ক'লে। নাই। ধ্ৰুৱ নীৰৱ। পাকঘৰত থুংথাং শব্দও বন্ধ হৈছে। প্ৰশান্ত উঠি গ'ল। পাকঘৰটো সৰু যদিও ধ্ৰুৱই বৰ আতুংটোকাৰিকৈ ৰাখিছে। ইতিমধ্যে সি চাহৰ চচপেন, কাপপ্লেট সকলো ধুই অতাইছে। প্ৰশান্তই চাহ কৰোঁতে ইফাল সিফাল কৰা বটলকেইটাও সামৰি থৈছে। তাৰপিছত গেছ টেবুলতে আলু 3টা উলিয়াই বাকলি গুচাবলৈ আৰম্ভ কৰিছে। প্ৰশান্তলৈ মূৰ তুলি চাই সি ক'লে, চা, আজি বৰ ভাগৰি আহিছোঁ। এইবোৰ ভাবিলেও মগজুৰ পৰা একো নোলায়। শনিবাৰে একেলগে বহি চাম দে। তাৰ মাত যেন কিছু অস্থিৰ। আৰে ভাই, তাকেতো ক'ব পাৰ। ব'ল উঠ, আমাৰ ঘৰত ভাত খাবিগৈ। তই থাকিলে মায়েও বিয়াৰ কথা লৈ কামোৰ নিদিব। কৈ প্ৰশান্তই তাৰ হাতৰ পৰা কটাৰীখন কাঢ়ি নিলে। আধা কটা আলুকেইটা ফ্ৰিজত সোমালগৈ। উপায়ন্তৰ হৈ ধ্ৰুৱ ওলাল। কিন্তু প্ৰশান্তই গাড়ী উলিয়াবলৈ লওঁতে সি ক'লে, আজি গাড়ীখন মোৰ গেৰেজত ভৰাই থ। মোৰ বাইকত যাওঁ ব'ল। উভতিবলৈ এনেও মোক বাইকখন লাগিব। কথামতেই কাম। সন্ধিয়া লাগি ভাগিছে ইতিমধ্যে। লাইটৰ পোহৰত জিলিকি উঠা দোকান পোহাৰবোৰ পিছ পেলাই সিহঁতৰ বাইক আগবাঢ়িল। পৰুৱা চাৰিআলিৰ পৰা সোঁফালে কমাৰ চুবুৰীলৈ নুঘূৰি ধ্ৰুৱৰ বাইক পোনে পোনে আগবাঢ়িল। তাৰ কান্ধত হেঁচুকি হেলমেটৰ মাজেৰে প্ৰশান্তই মাত দিলে, আমাৰ ঘৰলৈ যোৱাৰ বাট পাহৰিলি নেকি? এনেই অকণমান ফুৰি আহোঁ ব'ল, ধ্ৰুৱই ক'লে। এইবাৰ পিছফালৰ পৰা ধ্ৰুৱৰ পিঠিত লাহেকৈ খুন্দা এটা মাৰি প্ৰশান্তই ক'লে, এই অলপ আগতে ভাগৰত লেবেজান হৈ আছিলিচোন। তোৰ মুদৰ একো পাৰেই নোপোৱা হৈ গৈছো দেই। ধ্ৰুৱই একো নকলে। মিচিকিয়াই হাঁহিলে মাথো। নৈপৰীয়া চেঁচা বতাহজাকে যেন সিহঁতক জোকাই গ'ল। 15 মিনিট মানতে দুয়ো কলীয়া ফুমুৰা দলঙৰ কাষ পালেগৈ। দলঙত নুঠি বাওহাতৰ বাট এটাৰে জোকাৰণি তুলি তুলি বাইকখন আগবাঢ়ি গ'ল। পূৰ্ণিমাৰ জোনটো ওপৰলৈ উঠিছে তেতিয়া। সিহঁতৰ দুয়ো কাষে জোনাকত উজলি উঠিছে ভোমোৰাগুৰিৰ সেউজীয়া। তাৰ লগে লগে যেন প্ৰশান্তৰ স্মৃতিপটৰ ধূলিবোৰ জাৰি জোকাৰি মুকলি হৈ পৰিল। সিদিনা সন্ধিয়াও অন্য দিনাৰ দৰে ধ্ৰুৱ আহিছিল। সেইদিনা তাৰ ড্ৰাইভিং লাইচেন্স আহি পাইছিল। সেই দেউতাকে প্ৰথমবাৰৰ বাবে তেওঁৰ মপেডখন চলাবলৈ দিছিল। চাইকেলৰ সলনি পুৰণি মপেডখনকে বীৰৰ দৰে চলাই সি পোনেই প্ৰশান্তৰ ঘৰ পাইছিলহি। ব'ল ফুৰিবলৈ যাওঁ। থুতৰিত ওলাও নোলাওকৈ দেখা দিয়া দাঢ়ি কেইডালত হাত ফুৰাই ধ্ৰুৱই গৌৰৱেৰে কৈছিল। পৰম উলাহেৰে প্ৰশান্ত মপেটত বহিছিল। মপেটৰ গতিয়ে আনি দিয়া স্বাধীনতাৰ উত্তেজনাই মায়াময় কৰি পেলাইছিল কৈশোৰ যৌৱনৰ সেই সন্ধিক্ষণ। আজিৰ দৰেই সিদিনাও নৈপৰীয়া চেঁচা বতাহজাকে সিহঁতক জোকাইছিল। এই লুংলুঙীয়া বাটত পুৰণি মপেটখনে কেঁকাইছিল। পিছৰ চিটত বহা প্ৰশান্তই ধ্ৰুৱক হকিয়াইছিল। ঐ লাহে লাহে, খুৰাৰ আওপুৰণি মপেটে ইমান টানিব নোৱাৰে। কি এক অপৰূপ নিষ্পাপ সময় আছিল সেয়া। এটা ডাঙৰ শিলৰ কাষত বাইকখন ৰল। নামিয়ে প্ৰশান্তই নীৰৱে আগবাঢ়ি গৈ সেই শিলচটাত হাত দি চালে। সেই একেই চেঁচা আৰু খহটা, কিন্তু বৰ আপোন স্পৰ্শ। আহ, কিমান সোঁৱৰণিলৈ ৰৈ আছে এই শিল, এই মাটি, এই অৰণ্য। ইমান আপোন এই ঠাইডোখৰ। ভাল আজি তোৰ মনত পৰিল দেই, সি ধ্ৰুৱলৈ চাই ক'লে। ধ্ৰুৱই হাঁহিলে মাথো। নকলে যে কেৱল আজি নহয়, এই ঠাই আৰু ইয়াত ৰৈ যোৱা সোঁৱৰণিবোৰে অবিৰাম ঢৌধুলি থাকে তাৰ ভিতৰে বাহিৰে।
সেই প্ৰথম দিনটোৰ পিছৰে পৰা এই ঠাই আৰু এই শিলচটা হৈ পৰিছিল সিহঁতৰ এক বিলাস। হৈ পৰিছিল দিনে নিশাই পঢ়াত মৰগুজি থকা দুটি কিশোৰৰ বাবে এটা মুকলিমূৰীয়া হেঁপাহ। মপেডখন পালেই দুয়ো এই ঠাইলৈ প্ৰায় অহা হৈছিল। এই শিলচটাতে পৰিলৈ দুয়ো বহুদিন বাট এৰি দিছিল আকাশৰ নীলাক, চৌদিশৰ সেউজীয়াক, নীৰৱতাৰ ভাষাক। কাকো ক'ব নোৱাৰা বহু কথা পাতিছিল, সপোনৰ ৰামধেনু গঢ়িছিল দুয়ো একেলগে। শিলচটাত পিঠি দি প্ৰশান্ত শুই পৰিল। তাহানিৰ দৰেই আকাশলৈ চাই পঠিয়ালে। ধ্ৰুৱও তাৰ কাষতে ওপৰমুৱাকৈ বাগৰ দিলে। কিছু সময় দুয়ো নীৰৱ। কিমান দিন যে এনেকৈ আকাশ চোৱা নাই। প্ৰশান্তৰ এটা হুমুনিয়া ওলাল। ধ্ৰুৱই উত্তৰ নিদিলে। সি জানে ঠিক কেতিয়াৰ পৰা প্ৰশান্তৰ জীৱনত এনে মুহূৰ্তৰ বাবে আহৰি নোহোৱা হ'ল। ঠিক কেতিয়াৰ পৰা সি কেৱল দৌৰিবলৈ ল'লে। সকলো যেন ধ্ৰুৱৰ মানসপটত জীয়া ছবি হৈ ৰৈ আছে। প্ৰশান্তই নজনাকৈয়ে সি বুকুত পুহি ৰাখিছে হেৰুৱাৰ সেই অস্ফুট বেদনা। যিদিনা প্ৰশান্তই মেট্ৰিক পৰীক্ষাত স্কুল আৰু কমাৰ চুবুৰীৰ নাম উজ্বলাইছিল, যিদিনা মাক দেউতাকৰ বুকু গৌৰৱেৰে উপচি পৰিছিল, ঠিক সেইদিনাই যেন কোনোবাই বহুতো আশা আৰু সপোনৰ বোজা তাৰ পিঠিত জাপি দিলেহি। ঠিক সেইদিনাৰ পৰা পৰিয়ালৰ কোনেও কেতিয়াও ঢুকি পাব নোৱাৰা সকলো সপোনৰ গধুৰ ভাৰখন সি কঢ়িয়াবলৈ ল'লে। জোৰদাৰ লাগি পৰিল সকলোৰে আশা আৰু সপোন পূৰোৱাত মাক দেউতাকৰ, ছাৰ বাইদেউৰ, গোটেই সমাজখনৰ। ঠিক তেতিয়াৰ পৰা প্ৰশান্তৰ দৌৰ আৰম্ভ হ'ল। সেই দৌৰত সি যেন নিজকে ক'ৰবাত এৰি থৈ আহিল তাৰ উদ্দাম হেঁপাহবোৰ, অকপট সপোনৰ ৰংবোৰ। বহুদিন হ'ল সি একেদৰেই দৌৰি থকা, বহুদিন হ'ল সি নিজকে বিচাৰি নোচোৱা। হেই চা সৌটো পপীয়া তৰা। প্ৰশান্তৰ চিঞৰত ধ্ৰুৱৰ তন্ময়তা ভাঙিল। ক তই কি বিচাৰ? যি বিচাৰ তাকে পাবি। ধুৰ, কলেজৰ প্ৰফেচাৰ হৈ এইবোৰ বিশ্বাস কৰ? ধ্ৰুৱই চল দিয়াৰ সুৰত হাঁহি হাঁহি ক'লে। প্ৰশান্তৰ শিশুসুলভ উচ্ছলতাখিনিয়ে তাকো সুখী কৰি তুলিলে। ইয়াত বিশ্বাস অবিশ্বাসৰ কথা কি আছে? ভাল লগা কাম এটা আৰু মই কৰিলোঁ, তয়ো কৰ। প্ৰশান্তৰ এক প্ৰকাৰ আদেশ। ঠিক আছে, কৰিলোঁ। কি কৰিলি? তই কি কৰিলি? মোৰ বিয়াখন যাতে এইবাৰ বহাগতে হৈ যায়। সেইটো কাৰ ইচ্ছা? তোৰ নিজৰ নে খুৰা-খুৰীৰ? নাজানো। তই কি কৰিলি? কৰিলোঁ আৰু কিবা এটা। হাইট, কি কৰিলি ক? মোৰতোচোন ঘপকৈ ক'লোঁ। কৈ দিলে ইচ্ছাপূৰ নহয় হেনো, নাজানো নেকি? তেনে মোক সুধিছিলি কিয়? একো নকৈ ধ্ৰুৱ উঠিল। বাইকখন ষ্টাৰ্ট কৰিবলৈ লৈ ক'লে, ব'ল উঠ, খুৰীয়ে সিফালে বাট চাই থাকিব। সিদিনা আৰু প্ৰশান্তৰ অনলাইন প্ৰফাইল খোলা নহ'ল। পিছে কথাবোৰ বৰ খৰকৈ আগবাঢ়িল। সি দৰ্শকৰ শাৰীত বহি থাকোঁতেই যেন তাৰ জীৱনৰ দৃশ্যপট লিখা হৈ গৈ থাকিল। এটা সপ্তাহৰ ভিতৰতে সি গৈ দুঠাইত ছোৱালী চালেগৈ। মাক আৰু মাহীয়েকে মিলি বিচাৰি উলিওৱা ছোৱালী। দুয়োবাৰেই সি ধ্ৰুৱক মাতিলে, লগতে বলচোন, তই থাকিলে মোৰ সাহস এটা থাকে। তোৰ বাহিৰে মোৰ অৱস্থাটো অন্য কোনেও নুবুজে, জানইচোন। প্ৰথমবাৰ ধ্ৰুৱৰ অফিচত লেঠা ওলাল। পিছৰবাৰ সি ক'লে তাৰ গা বেয়া। সেই ছোৱালীৰ ঘৰৰ পৰা উভতি সেইদিনা প্ৰশান্ত পোনেই ধ্ৰুৱৰ ঘৰ ওলালগৈ। দ্বিতীয় মহলাৰ এপাৰ্টমেণ্টটোলৈ উঠি যাওঁতে সি খটখটিৰ পৰাই দেখিলে ধ্ৰুৱৰ দুৱাৰত তলা। আধা বাটতে থমকি ৰৈ সি লৰালৰিকৈ ফোন লগালে। ইমানকৈ ফোন কৰিছোঁ, কিয় উঠোৱা নাই? ক'ত তই? হস্পিটেলত। প্ৰশান্তৰ বুকুখন যেন চিৰিংকৈ গ'ল। কি হৈছে ধ্ৰুৱৰ? কি হৈছে? নাই, একো চিন্তা কৰিব লগা নাই। যোৱা 2 দিনমান ধৰি পেটৰ বিষ উঠি আছিল, তাকে দেখুৱাবলৈ আহোঁতে ধৰা পৰিল মোৰ এপেণ্ডিক্স বাৰ্ষ্ট হৈছে। গতিকে লগে লগে অপাৰেশ্যনৰ কাৰণে আহিব লগাত পৰিলোঁ। একে কোবেই প্ৰশান্তৰ গাড়ী হস্পিটেল পালেগৈ। বাটত হঠাতে তাৰ খেয়াল হ'ল, বহুদিন সি ধ্ৰুৱৰ খবৰ লোৱা নাই। নিজৰ সমস্যাবোৰত এনেকৈ ডুবি আছে যে ধ্ৰুৱনো কেনে আছে তাকে সুধিবলৈ সি পাহৰি পেলাইছে। অপৰাধবোধৰ ভাৱ এটাই তাক গিলিবলৈ আৰম্ভ কৰিলে। কেতিয়াৰ পৰা সি ইমান স্বাৰ্থপৰ হ'ল? হস্পিটেলৰ ৱাৰ্ডত শুই থকা ধ্ৰুৱলৈ চাই তাৰ বুকুখন মোচৰ খাই উঠা যেন লাগিল। পেটৰ বিষত ধ্ৰুৱই ওঠ জুৰি চেপা মাৰি আছে। তথাপি যেন প্ৰশান্তক ভৰসা দিবলৈকে সি হাঁহিবলৈ চেষ্টা কৰিছে। প্ৰশান্তই কিবা কোৱাৰ আগতেই তৎপৰতাৰে কৈ উঠিছে, হেই, একো ডাঙৰ কথা নহয়। অপাৰেশ্যন হ'লেই ঠিক হৈ যাব। এৰাতি থাকিব লাগিব আৰু। প্ৰশান্তই সকলো বুজি পাইছে। খং, দুখ আৰু অপৰাধবোধ মিলি তাৰ দুচকু সেমেকি উঠিব খুজিছে। কিয় ধ্ৰুৱই এনেকুৱা কৰে? সকলো সময়তে সি প্ৰশান্তৰ খবৰ ৰাখে, যত্ন লয়, কিন্তু নিজৰ সকলো লুকুৱাই থয়। কেনেকৈ বুজাব সি ধ্ৰুৱক? সিওতো তাৰ বাবে কিবা কৰিব খোজে, তাৰ যত্ন ল'ব খোজে। ভগ্ন কণ্ঠেৰে সি ক'লে, তই ক'বতো পাৰ মোক,
কিবা লাগিলে সহায় কৰি দিবলৈ মই নাই নেকি? এতিয়াহে লাগিব? অথনি ফোনত ক'বলৈ লওঁতেই তই ফোন কাটি দিলি। ধ্ৰুৱই পাতলীয়া সুৰেৰে ক'লে। কি লাগে কচোন? ধ্ৰুৱই বিচাৰিলে যেন আকাশৰ তৰাটোও আনি দিব এনে এক ভাৱেৰে প্ৰশান্তই কথাষাৰ ক'লে। আহোঁতে হস্পিটেলত ভৰ্তি হ'ব লাগিব বুলি ভবাই নাছিলোঁ যে। একোৱেই লগত লৈ অনা নহ'ল। ঘৰৰ পৰা বিচনা চাদৰ, পাতল নীলা কম্বলখন, টাৱেল আৰু ঘৰত পিন্ধা কাপোৰ এযোৰ লৈ আনিব পাৰিবি? মোৰ টুথব্ৰাছডালো। প্ৰশান্তৰ এইবাৰহে হাঁহি ওলাল। ধ্ৰুৱই যে হস্পিটেলৰ বিচনাত অস্বস্তি পাইছে সি বুজিলে। ঠিক আছে, এই যাম আৰু এই আহিম। অপাৰেশ্যন সন্ধিয়া 7 বজাতহে আছে ন? বহুত সময় আছে। পুনৰ আহি প্ৰশান্ত ধ্ৰুৱৰ এপাৰ্টমেণ্ট পালেহি। এইবাৰ খটখটি পাৰ হৈ আহি সি তলাটো খুলিলে। কেইমিনিটমানৰ ভিতৰতে বেগ এটা বিচাৰি ধ্ৰুৱই কোৱা বস্তুকেইপদ ভৰালে। ওলাই আহিব খোজোতেই তাৰ হঠাৎ চকুত পৰিল ধ্ৰুৱৰ বিচনাখন এতিয়াও পৰা নাই। আঁঠুৱা মেল খায়ে আছে। কম্বল আৰু বিচনা চাদৰ কুচমুচ খাই বিচনাৰ একোণত পৰি আছে। ৰাতিপুৱা ইমান পেটৰ বিষ উঠিল নে তাৰ? নহ'লে সদায় ধ্ৰুৱই শুই উঠিয়ে নিজৰ বিচনা পাৰে। তাৰ সেয়া সৰুকালৰে অভ্যাস। হস্পিটেলৰ পৰা ঘূৰি আহি নিজৰ বিচনাখন পৰিপাটিকৈ পালে সি বৰ ভাল পাব, প্ৰশান্তই ভাবিলে। হস্পিটেললৈ সাজু কৰা বেগটো মজিয়াতে থৈ প্ৰশান্তই ধ্ৰুৱৰ আঁঠুৱাখন খুলিলে। ঘৰত তাৰ নিজৰ বিচনা পৰাৰ অভ্যাস নাই। সেয়ে আঁঠুৱাখন কোনোমতে সামৰি জাপি খুচি থবলৈ তাৰ কিছু সময় লাগিল। তাৰপিছত সি কম্বলখন টান মাৰি জাপিলে। বিচনা চাদৰখনো টানি টনি ঠিক কৰিলে। মূৰ শিতানত গাৰুটো চিজিলকৈ থবলৈ লওঁতে তাৰ চকুত পৰিল গাৰুৰ তলত এইখনচোন এখন নোটবুক। হাতত লৈ উপলব্ধি হ'ল, নহয়, ডাঠ নীলা ৰঙৰ বকলাৰে সেইখন এখন ডায়েৰীহে। ধ্ৰুৱই আকৌ কেতিয়াৰ পৰা ডায়েৰী লিখিবলৈ ল'লে? প্ৰশান্ত আচৰিত হ'ল, লগতে কৌতূহলীও। কিন্তু ধ্ৰুৱৰ ব্যক্তিগত ডায়েৰী বুলিয়ে খুলি চাবলৈ তাৰ সংকোচ হ'ল। বিচনাৰ কাষৰ সৰু টেবুলখনত ডায়েৰীখন থবলৈ লওঁতেই হঠাতে মজিয়াত থোৱা বেগটোত প্ৰশান্তক উজুতি খাই পৰিল। হামথুৰি খাই পৰাৰ পৰা কোনোমতে বাচিল যদিও তাৰ হাতৰ পৰা ডায়েৰীখন উফৰি গৈ মজিয়াত পৰিলগৈ। আইও! সি মজিয়াতে বহি লৈ ভৰিৰ বুঢ়া আঙুলিটোত দুখ পালে নেকি চালে। তেনেতে তাৰ চকুত পৰিল ডায়েৰীৰ মাজৰ পৰা ওলাই মজিয়াত সিঁচৰতি হৈ পৰিছে কেইবাখনো ফটো। সেইফালে চাই তাৰ চকু থৰ হৈ গ'ল। প্ৰতিখন ফটোতে সি আৰু ধ্ৰুৱ। হোৱা ৰঙা মপেটত বহি সি আৰু ধ্ৰুৱ। ব্ৰহ্মপুত্ৰৰ বালিত থিয় দি সি আৰু ধ্ৰুৱ। স্কুলৰ খেলপথাৰত ঘৰ্মাক্ত মুখেৰে সি আৰু ধ্ৰুৱ। এইবাৰ প্ৰশান্তই সকলো বাধাৰ দেউনা পাৰ হৈ গৈ পৰম কৌতূহলেৰে ডায়েৰীখন তুলি ল'লে। সি যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। ধ্ৰুৱৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাৰ একেই আৰম্ভণি, একেই সম্বোধন, মৰমৰ প্ৰশান্ত। দিনৰ পিছত দিন, মাহৰ পিছত মাহ। শেষ পৃষ্ঠাটোত কিছুমান অসংলগ্ন আগবাগ, তাৰ তলত মাত্ৰ 3টা শব্দ, মোৰ প্ৰিয় মানুহ। প্ৰশান্তৰ যেন উশাহটো আধাতে ৰৈ গ'ল। ডায়েৰীখন মেল খাই পৰি ৰ'ল। ঘৰৰ ভিতৰখন অস্বাভাৱিকভাৱে নীৰৱ। মাথো শুনা গ'ল বাহিৰৰ ক'ৰবাত কুকুৰ এটাৰ ভুকভুকনি। এইবাৰ বহাগতো প্ৰশান্তৰ বিয়াখন নহ'ল।